এই কাপখন টানি দিয়কচোন অকণমান মুখলে মুখখন থাকিব নালাগে উপস্থিত আছো আজি নাৰায়ণপুৰ ৰাজীৱ ভৱনত। আমি চাঙি ৰেডি কৰিছোঁ। 4খন কান্ধত 4জন মানুহে আমি শলৈ আজি শোভাযাত্ৰা কৰিম আৰু প্ৰতিমূৰ্তিও সাজু কৰিছোঁ। তেখেতক আজি 10 বছৰ আগতে সমষ্টিবাসীয়ে বিদায় দিছিলে আৰু তেখেতৰ বিদায়ো লৈছিলে। বিদায় লৈ যাব বিচাৰিছিলে, কিন্তু তেওঁ তথাপিও বিদায় নহ'লে। তেওঁ মনটো ইয়াত থাকিয়ে গ'ল। তেওঁ আজি গৈছে কাপোৰ সলাবলৈ। মানুহে কৈছে তেওঁ আজি বেলেগ দলত জইন কৰিব গৈছে। আচলতে জইন নহয়, তেওঁ বাজপেয়ী ভৱনলৈ গৈছে কাপোৰ সলাবলৈ। যেনেকৈ আমি আমাৰ নিজৰ বেডৰুমত সোমাওঁ কাপোৰ সলাই আহোঁ, তেনেকৈ তেওঁ কাপোৰ সলাব, অৰ্থাৎ গেৰুৱা কাপোৰ এযোৰ পিন্ধি আহিব। পুনৰ এই সমষ্টিলৈ আহিব বিচাৰিছে, যি আমি সমষ্টিবাসীয়ে কেতিয়াবা তেখেতক টাটাভাৱে কৈছিলোঁ। তেখেতে যিহেতু সমষ্টিবাসীক আজিলৈকে সুখী কৰিব নোৱাৰিলে, সমষ্টিবাসীৰ আশাখিনি তেওঁ পূৰণ কৰিব নোৱাৰিলে। আৰু আমাৰ সমষ্টি যিহেতু যথেষ্ট শিক্ষিত মানুহ আছে, যোগ্য মানুহ আছে, এজন স্থানীয় নেতাক আমাক এতিয়ালৈকে তেওঁ সহযোগিতা নকৰিলে। এই কংগ্ৰেছ দলৰ পৰা এদিন 20ৰ পৰা 22জন MLA একেলগে ওলাই গৈছিল, তেতিয়া কি কংগ্ৰেছক পোনা মেলিছিল নেকি? সাধাৰণ নগণ্য। আৰু দলে যি দিব লাগে বহুত দিলে 32 বছৰত এজন মানুহক। এই দলটোৱে 32টা বছৰত ইমানেই দিলে, যিটো কাৰণে আজি অসমৰ প্ৰত্যেকটো ৰাজীৱ ভৱনত এই মানুহজনৰ ফটোখন আছিল। আৰু আজি প্ৰত্যেকটো ৰাজীৱ ভৱনৰ পৰা ফটোখন নমাই আজি দাহ কৰিছে, অন্তৰৰ পৰা বিদায় দিছে। আৰু এইজন মানুহক আমি প্ৰত্যাহ্বান জনাইছোঁ যে হাৰিলেও জিকিলেও, এই বিধানসভাত যদি হাৰিলহেঁতেনো জিকিলহেঁতেনো, তথাপিতো ৰাজীৱ ভৱনত এই ফটোখন কিন্তু থাকি গ'লহেঁতেন। এই ফটোখনে কংগ্ৰেছৰ মানুহৰ মনত থাকি গ'লহেঁতেন। কিন্তু প্ৰত্যাহ্বান জনাইছোঁ, ইহ জনমত আৰু বাকী কেইটাত থকা দিনত বাজপেয়ী ভৱনত তেওঁ ফটোখন লগক। তেওঁ যদি কলিজা আছে, আমি আজি বিহপুৰীয়াই বিদায় দিছোঁ। ইয়াত কংগ্ৰেছ SGP BJP নাই, আমি বিহপুৰীয়াই বিদায় দিছোঁ। বিহপুৰীয়াই আমি তেখেতক দুবাৰ বিধানসভাত বিদায় দিছিলেই, এবাৰ লোকসভাত দিছিলেই। তাৰ পাছত আকৌ ৱাশ্বিং মেচিনত ধুই এতিয়া গেৰুৱা কাপোৰ পিন্ধি আহিছে। এফালে সেই আপোনাৰ ঘটিটো আৰু এফালে চেপেন এডাল লৈ যিখন যাত্ৰা কৰি বিহপুৰীয়ালৈ আহিবলৈ ওলাইছে, সেইখন যাত্ৰাত খোল বজাবলৈ মানুহ